নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিটচেনলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ কাৰণে মই এটা ঔটেঙাৰ সৈতে মাছৰ ৰেচিপি লৈ আহিছোঁ আহকচোন আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ আজি মই ৰেচিপিটো বনাম ঔৱেদি মই মাছ বনালে এইটো ঔটো লাগিব ঔ লাগলি মই জিতেন গুড়া এইটো গাছ হৈ জিতেন গুড়াক মই লৈ আহিছোঁ জিতেন গুড়া ঔ পাম না নাপাম ঔ পোৱা যাব আমাৰ গাঁৱলীয়া মানুহ ওর কি অভাৱ আছে গেন্দা গেন্দি ও এই তাকে যে আমি গেলো গন্ধের বসি এটা ঔ নাই তাত নাই মানে ওলো মানে বাড়িলেও কথা আছে ওই দে পোৱা যাব এটা পাম না নাপাম অসুবিধা নাই ঔ এতে লাগি আছে হা গাছত এতে লাগি আছে ঔ চৰা হ'ব না আমি কিবা পাৰা পদ্ধতি আমি কৌশল অৱলম্বন কৰিব লাগিব এই কৌশল অৱলম্বন কৰিলে আমাৰ ঔ মাটিত পৰিব আজি সাৰ্ভিচিংটো কৰিল তাৰ পাছত ৰেচিপিটো দেখাম ৰেচিপিত আহিম ঔ যেনেকুৱাকৈ লাগে আপোনাক আমাৰ অসমীয়া খাদ্য সম্ভাৰত তেনেকুৱাকৈ আপুনি বনাই দিয়ক ঔ যোগান ধৰাটো মোৰ কৰ্তব্য ঔ পাৰো এতিয়া এই টিংৰা কি কৰা ঔৰ সন্ধান লৈ আছো ঔ পাই পেলাই এনে গাঁৱলীয়া মানুহ ঔ আমি পোৱাৰ কাৰণে কেনেকৈ পাৰিব পাৰো ঔটো চেষ্টা কৰি ক'ত আছে ঔ এই গাছত লাগি আছে আপোনালোকে ভাল মনোযোগ দি চাওকচোন মনোযোগ দি চাবৰ দৰকাৰ নাই দেই পালো দে এটা টান এই ঔ আমি 5টা যোগান ধৰিলো এই আপুনি ঔৰ যি অসমীয়া খাদ্য সম্ভাৰত আপুনি ৰেচিপিটো বনা ভালকৈ যাতে আমাৰ অসমীয়া যুৱক যুৱতীয়ে ভাল পায় আপুনি সুন্দৰভাৱে খাদ্য সম্ভাৰত যাতে পঢ়ে। নমস্কাৰ সকলোকে আজি আমি ঔটেঙাৰ লগত মাছ বনাম যেহেতু আপোনালোকে কমেণ্টত কৈ আছিল চবে যে ঔটেঙা আৰু মাছ লাগে সেইকাৰণে আজি এই ৰেচিপিটো মই বনাম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু সকলোৱে ছাবস্ক্ৰাইবটো কৰি থৈ দিব চেনেলটো আজি ৰেচিপিটোৰ কাৰণে ঔটেঙাখিনি আগে মই সৰু সৰুকৈ কাটি লৈছোঁ এখানি এতিয়া আমি কুকাৰত সিজব দিম এতিয়া আমি ঔটেঙাটো এটা সিজব দিম যেহেতু আমাৰ ঔটেঙাখিনি সিজাওঁতে অলপ টাইম লাগব সেইটো কুকাৰত বহাই দিছোঁ এখানি টাইমত আমি মাছটো ভাজি লওঁ এতিয়া আমি মাছটোত নিমখ হালধি অলপ সানি ল'ম আজি আমাৰ মাছটো কিন্তু আমাৰ ঘৰৰ খালৰে দক আজি আর দেখো নহল মাছ মারাটো কিন্তু আমার খালরে লোকাল মাছ এতিয়া আমি কেৰাহীটো অলপ তেল দি লম লৈ মাছটো ভাজি লম ফাৰ্ষ্ট যেহেতু আমাৰ ঔটেঙাটো বইল হৈ গেল এতিয়া আমি নামে থম ফাইনালি আমাৰ মাছটো ভাজা হৈ গেল এতিয়া আমি নামে থওঁ বইল কৰি থোৱা ঔখানি এতিয়া আমি পিটকি লম যেহেতু গৰম আছে হাতেৰে লাৰিব নোৱাৰো সেইকাৰণে গিলচেদি পিটকি লম আৰু আমি এই ঔটো আজি ঔৰ ৰসটো দিয়ে টেঙাটো বনাম এই যোনখানি সিঠা অলপ সেইখানি আমি তাৰমানে আজি ৰেচিপিটোত নেদাও এনাই দেই মানুহ কিন্তু আমি নেদাও আজি আজি ৰেচিপিটোৰ কাৰণে লাগা বস্তুখিনি আহকচোন মই দেখাই দিওঁ এই নিমখ তেল এই আদা শুকান জলকীয়া এই পাঁচফোৰণ হালধি আৰু এটা বটান ল'ব বটান মানে চাউলৰ গুড়া হ'লেও হ'ব বা আটা হ'লেও হ'ব আজি মই আটা লৈছোঁ প্ৰথমতে মই অলপ মিঠাতেল দি লৈছোঁ এতিয়া আমি শুকান জলকীয়া আৰু ফুৰণটো দি লৈছোঁ নেক্সট আমি আদাখিনি দি ল'ম যেহেতু আমাৰ আদাখিনি এতিয়া ৰঙা হৈ গেল সেইকাৰণে আমি আগতে আটি থোৱা ঔটেঙাৰ ৰসখিনি আমি ইয়াতে দি ল'ম এতিয়া মই হালধি অলপ এটা দি ল'ম
এতিয়া মই ইয়াতে অলপ নিমখ দি ল'ম। আপোনালোকেও সোৱাদ অনুযায়ী অলপ নিমখ দি ল'ব, আপোনালোকৰ সোৱাদ অনুযায়ী। নেক্সট মই ভাজি থোৱা মাছখিনি আঞ্জাত দি লওঁ। মই বটান হিচাপে লোৱা আটাৰ গুড়াখিনি মানে পানী দি অলপমান সানি লৈছিলোঁ। এতিয়া সানি আঞ্জাত দি লওঁ। তুমি যে আটাটো গুলি দিলে কিহৰ কাৰণে আটাটো গুলি দিলে? মানে যিহেতু এখন ঔটেঙাৰ আঞ্জা, এটাতো আমি আলু নেদাওঁ। এতিয়া বস্তুটো গোটা হ'বৰ কাৰণে আমি কিবা এটা বটান দিওঁ। কোনোবাই চাউলৰ গুড়াও দিব পাৰে, কোনোবা আটা দিব পাৰে। আমি সেইকাৰণে আটাটো দি লৈছোঁ ইয়াতে গোটা হ'বৰ কাৰণে। ফাইনেলি আমাৰ এতিয়া আঞ্জাখন হৈ গ'ল। আপোনালোকে চাওকচোন কেনেকুৱা এটা কালাৰ লৈছে। যিহেতু আজি আমাৰ ৰেচিপিটো হৈ গ'ল, আপোনালোকেও একবাৰ ট্ৰাই কৰিব ঘৰত চবে। আৰু যিহেতু আমি জানো যে ভাদ মাহত ঔ খাব লাগে, গতিকে আপোনালোকেও খাব। আৰু আমাৰ ভিডিঅ'গিলা যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।